অৰঙে দৰঙে অন্য এটা খণ্ডলৈ মই বিশ্বজিৎ নাথে আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ ঐতিহাসিক বামুণী পাহাৰ। হয়, আমি আছোঁ বামুণী পাহাৰ। স্থানীয় লোকে ইয়াকে কয় উষা পাহাৰ। এই উষা পাহাৰতনো কি আছে আমি আপোনালোকক এই প্ৰতিবেদনত দেখুওৱাৰ যত্ন কৰিম। আহকচোন। তেজপুৰ এখন চহৰ, অনেক কথা। ইটাৰনেল চিটি অফ ৰোমেন্স। প্ৰবল প্ৰতাপী বান ৰজাৰ তেজপুৰ, অনিন্দ সুন্দৰী উষাৰ তেজপুৰ, অভিন্ন হৃদয় উষাৰ সখী চিত্ৰলেখাৰ তেজপুৰ। লুইতৰ প্ৰবাহমান সোঁতে আৱহমান কালৰ পৰা কৈ গৈছে এখেতসকলৰ পদাংক আছে তেজপুৰত। জান জুৰি, নদ নদী, গছ লতিকা, পাহাৰ টিলা আদিবোৰে এতিয়াও কৈ আছে বান ৰজাৰ কথা, উষাৰ কথা, চিত্ৰলেখাৰ কথা। ভৈৰৱীয়ে প্ৰতিনিয়ত চিঞৰি কৈছে, অগ্নিগড়ে কৈছে, মহাভৈৰৱেও তাকে কৈছে। এই মগৰ মুখেদি এনেকৈ পানীটো ওলাই এইফালে ওলাই এইটোহে আটাইতকৈ ভাল কথা, মানে অলপ উৎসাহ হ'ব লগা, উৎসাহিত কথা, উৎসাহজনক কথা যে আমি এনেকুৱা ধৰণৰ চৰ্চাবিলাক কৰিব লাগে। এই গণেশটো বা বিনায়ক, এই ধৰণৰ বিনায়ক আপুনি চাব আমাৰ ব্লু ফ্ৰেম অফ তেজপুৰ দপৰভূতৰ শৈলক দুৱাৰতো, অৰ্থাৎ তেখেতে নাগ বংশ, দেই মই আগতেও কৈছোঁ নহয়, নাগৰ বংশ। নাগ বংশ এটা বৰ সাংঘাতিক ডাইনেষ্টি আজি। আমি নাগ মানে এতিয়া শেষ নাগ, অনন্ত নাগ, বাসুকী, তক্ষক এইবিলাক সাপ বুলি ভাবোঁ। সাপ নহয়, ৰজাৰ নাম। বৰ্ণলিপি হ'ব পাৰে বা ধৰ্মলিপি হ'ব পাৰে, আমি নাজানো, এয়া বিশেষজ্ঞসকলে ক'ব পাৰিব। শিলে কথা কোৱা নগৰ বুলিলে তেজপুৰৰ কথা কোনোতে মনলৈ আহে। আজি আমি উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ ঐতিহাসিক বামুণী পাহাৰ। বামুণী পাহাৰত বুকুত সংৰক্ষিত হৈ থকা এই শিলাখণ্ডই ইতিহাসৰ এছোৱা স্বৰ্ণীল সময়ৰ সাক্ষী বহন কৰি আহিছে। আমি এই প্ৰতিবেদনৰ জৰিয়তে বামুণী পাহাৰৰ বুকুত কিনো আছিল সেই সন্দৰ্ভে আপোনালোকক জনাৰ চেষ্টা কৰিম। স্থানীয় লোকে এই পাহাৰক কয় উষা পাহাৰ। স্থানীয় লোকে কয় ইয়াতে উষাৰ কাৰেং আছিল। তেজপুৰ নামটোৰ অন্তৰালতে আছে দ্বন্দ্ব, আছে উত্থান পতনৰ অনেক কাহিনী, আছে জীয়া জীয়া অনেক কিম্বদন্তী। ৰজা বানৰ পৰা চীনা যুদ্ধলৈকে, শৈৱ বৈষ্ণৱ তথা মহাযানপন্থী বৌদ্ধ ধৰ্মৰ আগ্ৰাসনলৈকে অনেক ঘটনাৰ সাক্ষী হাৰুপ্ৰেশ্বৰ, হট্টকেশ্বৰ, হাটকেশ্বৰ, কন্যকাচম, পুৰাপুৰ, দেৱীকোট, উষাপুৰ, উষানগৰ, কন্যাপুৰ, কন্যকাপুৰ, ৰুধিৰপুৰ, চামধৰা, জামধৰা, বানপুৰ, লোহিতপুৰ, তেজপুৰ, যিয়েই নুবুলক কিয় বৰ্তমানৰ তেজপুৰ। চহৰখনৰ অ'ত ত'ত সিঁচৰতি হৈ থকা শিলাখণ্ড, ভাস্কৰ্য তথা ভগ্নাৱশেষে ইতিহাসৰ এছোৱা স্বৰ্ণীল সময়ৰ সাক্ষী বহন কৰিছে। কিন্তু ক'ৰবাত যেন ৰৈ গৈছে চৰ্চা, আধৰুৱা হৈ ৰৈছে প্ৰথিত ইতিহাস। বান ৰজা, উষা, চিত্ৰলেখাতকৈও যেন সোণসেৰীয়া ইতিহাস প্ৰথিত হৈ আছে তেজপুৰৰ বুকুত, যিয়ে সম্ভেদ দিব পাৰে অন্য এখন পৃথিৱীৰ, খুলিব পাৰে এখন সম্ভাৱনাৰ দুৱাৰ। আজি আমাৰ সৈতে উপস্থিত আছে তেজপুৰৰ বিভিন্ন ইতিহাস সম্বলিত কথা বতৰা ইতিমধ্যে গৱেষণামূলকভাৱে প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰি অহা তেজপুৰৰ শান্তনু বৰুৱা। আমি শান্তনু বৰুৱাৰ সৈতে আজি বামুণী পাহাৰ সন্দৰ্ভত কথা পাতিম। দাদা, তেজপুৰ বুলি ক'লে যিহেতুকে অলেখ কথা, অলেখ ইতিহাস আৰু বহু নজনা কথা এতিয়াও তেজপুৰৰ বুকুতে ৰৈ গৈছে। আমি তেজপুৰৰ সকলো কথা যিহেতুকে এটা আলোচনা পাতিব নোৱাৰোঁ, আমি বামুণী পাহাৰত যিহেতুকে আছোঁ, বামুণী পাহাৰ স্থানীয় লোকে কয় এইটো উষা পাহাৰ, কয় ইয়াতে উষাৰ কাৰেং আছিলে। আপোনাৰ ব্যক্তিগত যি গৱেষণালব্ধ কথা বতৰা,
সেই কথা বতৰাৰ ফালৰ পৰা বামুণী পাহাৰনো প্ৰকৃততে কি আছিল যদি আপোনাক সোধা হয় তেতিয়া কি ক'ব? কথাবিলাক অলপ বহুত বেলেগ ধৰণৰ হয়। হয় আচলতে গৱেষণা মইতো দেখিছোঁ, সঁচা কথা ক'ব গ'লে গৱেষণাৰ নামত একো হোৱা নাই। আৰু এইটো কথা যদি মই আজি এনেকৈ কৈ দিওঁ, অন্যান্য 10জন মানুহে হয়তো বেয়া পাব বা ভাবিব যে মই অহংকাৰী হৈছোঁ। কিন্তু চাওক, মোৰ যিটো অনুসন্ধিত মন আৰু মোৰ দৰে অন্যান্য যিসকল এই গৱেষণা বা এনেকুৱা ধৰণৰ বুৰঞ্জী ইতিহাস ভাল পোৱা মানুহ আছে, যুৱক যুৱতী আছে, মই তেওঁলোকক ক'ম যে আপোনালোক সাহসেৰে ওলাই আহক আৰু আপোনালোকৰ নিজৰ মন্তব্য আগবঢ়াওক। আৰু অকল ভাৰতবৰ্ষ মানেতো ৰামায়ণ মহাভাৰত নহয়। আমাৰ গণ্ডগোলটো কোনখিনিত হৈছে? আমাৰ গণ্ডগোল সেই পৌৰাণিক কথা বতৰাখিনিৰ পৰা আৰম্ভ হোৱাৰ কাৰণে হৈছে। আমি যিটো ভাৰতবৰ্ষৰ ডাৰ্ক হিষ্ট্ৰী অৰ্থাৎ ক'লা অধ্যায় বুলি কৈছোঁ, যিখিনি আমি নাজানো, যেনে নাগবংশৰ ইতিহাসৰ বিষয়ে আমাৰ চৰ্চা নাই, আমাৰ মৌৰ্যকালীন যিখিনি সভ্যতা সংস্কৃতি আছিল সেইখিনিৰ প্ৰতি আমাৰ খুব সাংঘাতিক চৰ্চা নাই। আৰু সেই চৰ্চা নাই কাৰণে আজি আমি যিমান ৰুইনছ আমি বা যিবিলাক ধ্বংসস্তূপ বা ভগ্নাৱশেষ দেখিছোঁ অসমত বিভিন্ন জেগাত আজিৰ দৰে সিঁচৰতি হৈ আছে, এইবিলাকৰ যিটো প্ৰকৃত অধ্যয়ন আমি মানে দেৱ দেৱতাৰ মাজতে সীমাবদ্ধ ৰাখিছোঁ। আমাৰ এতিয়া কথাটো হৈছে কি, হাতত ত্ৰিশূল ল'লে শিৱ বুলি আমি ভাবি লওঁ, আৰু পদুম থাকিলে বা চক্ৰ থাকিলে আমি বিষ্ণু বুলি ভাবি লওঁ। কিন্তু সেইটো হয়তো আপোনাৰ চক্ৰপাণি যিটো বুদ্ধিজিমত আছে, চক্ৰপাণি, পদ্মপাণি, এনেকুৱা ধৰণৰ কথা বতৰাও হ'ব পাৰে। মই হ'ব পাৰে বুলি কৈছোঁ দেই। আৰু চাওক, এতিয়া মই বামুণী পাহাৰ ক্ষেত্ৰত যদি কওঁ, আপুনি সুধিছে যে উষা পাহাৰ, বামুণী পাহাৰ, তেজপুৰৰ পৌৰাণিক ইতিহাস বুলি ক'লে আমি বানৰজালৈকে গুচি যাওঁ। কিন্তু আমি এই সৰু পাহাৰটো অগ্নিগড়টো, সেইটোতো বানৰজাই উষাক ৰাখি থোৱা পাহাৰ পৰ্বত হ'ব নোৱাৰে। আমাৰ পুৰাণত আচলতে কথাটো আছে, পুৰাণত আছে অলপ বেলেগ ধৰণৰ। পুৰাণত আছে যে বানে গোটেই সমগ্ৰ চহৰখনে অগ্নিৰে বেৰি ধৰিছিল। আৰু পুৰাণৰ উপৰিও আপোনাৰ বিষ্ণু পুৰাণ আছে, হৰিবংশ বিষ্ণু পুৰাণ আছে, শিৱ পুৰাণ আছে। এই পুৰাণবিলাকত যিবিলাক কথা আছে বানৰ বিষয়ে, তাত আছে যে বানে গোটেই তেওঁ চহৰখন অগ্নিৰে বেৰি থৈছিল। আৰু চিত্ৰলেখাই অনিৰুদ্ধক যেতিয়া হৰণ কৰি আনিলে, উষাৰ ৰাজকাৰেং পোৱালে, তাৰ পাছতে বানে গম পালে। গম পোৱাৰ পিছত এই কথাটো নাৰদৰ মুখে ছমাহ পিছত কৃষ্ণই গম পালে দ্বাৰকাত। আৰু তেতিয়া দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণই বানৰজাক শক্তিশালী বুলি জানি দ্বাদশ অক্ষৌহিণী সেনা লৈ আহিছিল। এক অক্ষৌহিণী মানে আপোনাৰ হিচাপত লাখৰ অধিক। দ্বাদশ অক্ষৌহিণী সেনা লৈ আহি তেওঁ প্ৰথমে গৰুড়ৰ জৰিয়তে অগ্নি নিৰ্বাপন কৰিহে যুদ্ধলৈ অগ্ৰসৰ হ'ব পাৰিছিল, সোমাব পাৰিছিল। গতিকে সেই পাহাৰটো অগ্নিগড় নহয়। গতিকে এনেকুৱা কিছুমান কথা আছে, আমাৰ অনুসন্ধিত মন আৰু বিশ্লেষণাত্মক বিচাৰ বুদ্ধিও লাগিব। আজি উষা পাহাৰ বুলি আমি বামুণী পাহাৰটো, এইটো বামুণী পাহাৰ বুলি কয়। আপুনি পৌৰাণিক দৃষ্টিভংগীৰে চালে বামুণী পাহাৰটো কি, সেই যে ভগৱান বিষ্ণুৱে বামন অৱতাৰ ৰূপ লৈ বলিক চলনা কৰি 3 পদ ভূমি বিচাৰিছিল, সেই যে পাতাললৈ পঠাই দিলে তৃতীয় খোজটোৰে, এই বামন অৱতাৰ কাৰণে বামুণী পাহাৰ, এনেকুৱা কথাও ইয়াত জড়িত হৈ আছে দেই। আৰু উষা পাহাৰ বুলিও কয়। কিয় কয়? ইয়াত বোলে উষাৰ কাৰেং আছিল, বানৰজাৰ সুন্দৰী জীয়ৰী উষাক ইয়াত হেনো ৰাখি থৈছিল। আৰু ইয়াৰ পৰা ভৈৰৱী তেনেই কম দূৰ, ইয়াৰ পৰা সুৰংগ পথ এটা আছিল বুলিও পৌৰাণিক আখ্যান। আৰু পুৰাণ মানে কেতিয়াও বুৰঞ্জী নহয় বা ঐতিহাসিক সমলেৰে প্ৰমাণ কৰিব পৰা কথা নহয়। গতিকে এইখিনি হ'ল আমাৰ পৌৰাণিক কথা। এইটো বামুণী পাহাৰ, উষা পাহাৰ এনেকৈ কয়। এতিয়া আপুনি ইয়াত ইমান লক্ষ লক্ষ শিল, ইয়াততো কোনো চেঞ্চাছেই হোৱা নাই মই জনাত। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, মানে মন কৰিবলগীয়া কথা, যে বামুণী পাহাৰ সংক্ৰান্তত কোনো পুৰাণ উপপুৰাণ ক'তো লিখা নাই, ক'তো উল্লেখ নাই। কিন্তু বামুণী পাহাৰৰ বিষয়ে মই জনাত মোৰ বন্ধুবৰ পল্লৱ ভট্টাচাৰ্যজী, তেওঁ এইবিলাকত অধ্যয়ন কৰিছে, মই তেওঁৰ নামটোও আজি স্মৰণ কৰিম। তেওঁ কৈছে, তেওঁক পাইছে কাৰণে কৈছে, আৰু তেওঁৰ পৰা আমিও এইখিনি কথা জানিছোঁ যে 1835 চনত ৱেষ্ট মেকট চাহাব আহিছিল। 1835 চনত আমাৰ তেজপুৰ দৰং ডিষ্ট্ৰিক্ট, দৰং জিলা বুলি নামাকৰণ হৈছে। ব্ৰিটিছসকল আহিছে, আহি তেওঁলোকে আৱিষ্কাৰ কৰিছে যে ইয়াত তিলাই তিলাই শৈলবাস কৰিছে। আৰু ৱেষ্ট মেকট চাহাবে 1835 চনত আহি ইয়াৰ গোটেই টিলা পৰিভ্ৰমণ কৰি তেওঁ দেখিছিল চব ৰুইনছ। ইট ইজ নাথিং বাট এ ৰুইনছ চিটি। পুৰাপুৰ তেওঁলোকে নাম পাইছিল, অৰ্থাৎ হয় পৌৰাণিকপুৰ নহ'লে পুৰণাপুৰ, পুৰাপুৰ বুলিহে পাইছিলে। আৰু তেওঁলোকে এইবিলাক আৱিষ্কাৰ কৰিছিল। সেই গণেশ ঘাটত আহি নামি, নদীৰ পৰা নামি গণেশ মন্দিৰটো পাই চাফ চিকুণ কৰিলে। ওপৰতে তেওঁলোকে কেম্প বনালে, এতিয়া যিটো ডয়চেন স্কুল আছে, আচ্ছা, সেইটোৱে তেওঁলোকে কেম্প চেম্প কৰি তাৰ পৰা আৰম্ভ কৰিলে এটা জাৰ্ণি।
তেওঁলোকে ইয়াতে কাছাৰী লৈ আহিলে, কাছাৰী ঘৰ হ'ল, ইয়াত চাকৰি কৰিবলৈ বিভিন্ন প্ৰান্তৰ মানুহ আহিল। তেজপুৰ চহৰখন তেনেকৈয়ে হৈছে, ইয়াততো মানুহ নাছিল, ইয়াত গোটেই ৰুইনছ আছিল। এই ৰুইনছবিলাক কেতিয়াৰ, সেইটো এটা কথা। এতিয়া আমি ক'ম হৰ্জৰ বৰ্মা, ভাস্কৰ বৰ্মা, এইবিলাক ৰজা এটা সময়ত আমাৰ ইয়াত ৰাজত্ব কৰিছিল। ভাস্কৰ বৰ্মা পিছতে হৰ্জৰ বৰ্মা অৰ্থাৎ শালস্তম্ভ ডাইনেষ্টিৰ ৰজাসকল আহিছিল, ইয়াত প্ৰমাণ আছে। শিলালিপিখন আছে, হজৰা পুখুৰী আছে, তামৰ ফলি আছে, শৈললিপি আছে, কিন্তু ক'তো বামুণী পাহাৰৰ বিষয়ে নাই। গতিকে তেওঁলোকৰ দিনৰ এইটো নেকি, তেনেকুৱা এটা প্ৰশ্ন আহিব পাৰে। আকৌ তেওঁলোকৰ দিনতনো এনেকুৱা ডেভেলপ আছিল নে শিলত কটা এনেকুৱা মূৰ্তি বনাবলৈ? এতিয়া আমাৰ ইয়াত প্ৰত্নতাত্ত্বিক যদি আপুনি গৱেষণা কৰে তেতিয়াহ'লে ইয়াৰ ৰুইনছখিনি চাব লাগিব। ইয়াত কি আছে আপুনি দেখিব, এটা ঠিক মাজতে আছে পাহাৰটোৰ এটা নৰসিংহৰ মূৰ্তি এটা আছে। এতিয়া নৰসিংহ মূৰ্তিটো এইটো কিমান পুৰণা প্ৰমাণ কৰিবলৈ যিটো আটাইতকৈ প্ৰয়োজনীয় কথা আছিল তাৰ শীৰ্ষভাগ আপুনি চাব, শীৰ্ষভাগটো নাই, ভঙা আছে। নৰসিংহ মানে এইটো সেই বিষ্ণুৰ অৱতাৰ নৰসিংহও হ'ব পাৰে, কিন্তু আপোনাৰ ঢাকাৰ মিউজিয়ামত এতিয়াও আছে নৰসিংহৰ মূৰ্তি আৰু ওপৰত বুদ্ধ আছে। এটা বৌদ্ধ মাৰ্গত বৌদ্ধ দৃষ্টিভংগীৰে তেওঁলোকৰ যিকোনো দেৱ দেৱতা বা অৱলোকিতেশ্বৰ বুলি কৈছে তেওঁলোকে, সদায় শীৰ্ষত বুদ্ধদেৱ থাকে। আমাৰ ইয়াত সেই কথাটোক চাবৰ সময়তে আপুনি সেই বস্তুটো নাপায়। ইয়াত মহিষমৰ্দিনীৰ মূৰ্তিও পোৱা গৈছে, যিটো কিন্তু ইয়াত নাই, এতিয়া গুৱাহাটী মিউজিয়ামত আছে। এতিয়া মহিষমৰ্দিনী এইবিলাক বস্তু কিন্তু হিনযান মহাযান পন্থাৰ বৌদ্ধ পৰম্পৰাটো আছে। যদি আমি সেইখিনি কথা তেনেকৈ চৰ্চা কৰোঁ, এইটো অষ্টম নৱম শতিকাৰো নহয়, এইটো তাৰো আগৰ হ'ব। আপোনাৰ ঠিক অষ্টম নৱম শতিকামানৰ পৰা প্ৰায় দ্বাদশ শতিকালৈ পাল বংশৰ ৰজাসকলে তাতশিলা, নালন্দা ইউনিভাৰ্চিটি এইবিলাক প্ৰস্তুতি জন্ম দিছিলে। উদানপুৰী, শ্ৰীহট্ট কটক, উদান্তপুৰী, তাৰপিছত এনেকৈ আৰুতো অজস্ৰ প্ৰায় ৮-১২খনমান বিশ্ববিদ্যালয় তেওঁলোকৰ দিনত প্ৰতিষ্ঠা হোৱা। তেওঁলোকে বুদ্ধক পূজা কৰিছিল, মানে ঠিক পূজা নহয়, বৌদ্ধ পৰম্পৰাত দীক্ষিত আছিলে। আৰু বৌদ্ধ পৰম্পৰাত অষ্টদল, আপুনি ইয়াত তেজপুৰত যিমান শিল পাব অষ্টদল পাব, অৰ্থাৎ বুদ্ধৰ যিটো অষ্টমাৰ্গ নেকি, আমি তেনেকৈও ভাবিব পাৰোঁ। মই এইটো কৈছোঁ যে মই কোৱা কথাখিনি শুদ্ধ নহ'বও পাৰে, কিন্তু যদি আমি সেই ধৰণে চিন্তা কৰোঁ তেতিয়াহ'লেতো এইটো মৌৰ্য বংশৰ যুগলৈকে লৈ যাব পাৰি। এইটো স্তূপাকৃতি, আপুনি তলৰ পৰা চাব পাহাৰটো এটা স্তূপৰ নিচিনা, স্তূপাকৃতি। যদি স্তূপা কালচাৰলৈ যাওঁ আমি চিন্তা কৰোঁ তেতিয়াহ'লে ডেফিনেটলি এইটো অশোককালীন যুগলৈকেতো যায়েই, তাৰো আগৰ হ'ব পাৰে। এতিয়া ইয়াত যথেষ্ট গৱেষণা কৰাৰ থল আছে, বহুত। হজৰ বৰ্মাৰ আগৰ কোন ৰজাই তেজপুৰত শাসন কৰিছিল আজি পৰ্যন্ত আমি নাজানো। মানে আমি এটা কথা কওঁ যে শালস্তম্ভ ডাইনেষ্টিৰ ৰজাসকলে ইয়াত ৰাজত্ব কৰিছিল, আৰু তেওঁলোক বিষ্ণু পৰম্পৰাৰো আছিল আৰু শৈৱ পন্থাৰো আছিল, অৰ্থাৎ শিৱৰ। আৰু এটা কথা চাওক, 1835 চনত আপোনাৰ ৱেষ্ট মেকতে এইটো বিষয়ে লিখিলে জাৰ্নেল অফ বেংগলত দেই। তাৰ ঠিক 20 বছৰৰ পিছত, 2 দশকৰ পিছত উইলিয়ামছন ৰবিনছনে তেনেকৈ প্ৰকাশ কৰিলে। তাৰপিছত অন্যান্যজন W হাণ্টাৰ, ব্লক চাহাব, এই সকলোবোৰ ব্ৰিটিছ বিষয়াসকলে আহি পেলাই এইবিলাক গৱেষণা কৰি তেওঁলোকে জাৰ্নেলবিলাকত প্ৰকাশ কৰিলে। তাৰপিছতে বাৰ্ষিক প্ৰতিবেদন যিটো আৰ্কিঅলজিকেল ছাৰ্ভেৰ বেনাৰ্জী, আমাৰ আৰ ডি বেনাৰ্জী 1924 চনত ইয়ালৈ আহিছে। আহি তেওঁ আৰ ডি বেনাৰ্জীয়ে তেওঁৰ জাৰ্নেল অফ বেংগলত বা আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যিখন বাৰ্ষিক প্ৰতিবেদন তাত এই বিষয়ে উল্লেখ কৰিছে। তেওঁ কৈছে এইটো 7টা মন্দিৰৰ সমষ্টি। আমি আকৌ এতিয়া পাইছোঁ যিখন ফলক লগাইছে আমাৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় পুৰাতত্ব বিভাগে, পঞ্চায়তন মন্দিৰ বুলি কৈছে। পঞ্চায়তন মন্দিৰ মানে কি? আমাৰ যিটো শাক্ত, শৈৱ, গণপত্য, সূৰ্য অৰ্থাৎ আদিত্য আৰু বিনায়ক অৰ্থাৎ গণেশ, এই পঞ্চ দেৱতাক লৈ পঞ্চায়তন মন্দিৰ। আৰু যিজন মূল বিগ্ৰহ মাজত থাকে তেওঁক লৈ পেলাই কোৱা হয়, এইটো ধৰক বিষ্ণু যদি মাজত আছে বিষ্ণু পঞ্চায়তন মন্দিৰ, শিৱ থাকিলে শৈৱ পঞ্চায়তন মন্দিৰ। তেনেকৈ আমাৰ মহাভৈৰৱতো আপুনি চাব 5টা মন্দিৰৰ সমষ্টি যেন লগা এটা প্ৰুফ কৰিব পাৰি, প্ৰমাণ কৰিব পাৰি, কিন্তু আমি মূল বিগ্ৰহটোতহে গুৰুত্ব দি আছোঁ। গতিকে সেইটো হয়তো শৈৱ পঞ্চায়তন মন্দিৰো হ'ব পাৰে। ঠিক তেনেকৈ ইয়াত 5টা মন্দিৰৰ সমষ্টি বুলি প্ৰুফ কৰিব পাৰি, প্ৰমাণ কৰিব পাৰি, মানে দেখা যায়। আৰু আপোনাৰ চাব ইয়াতে মন্দিৰৰ সেই পানী ওলাই যোৱা যিটো আউটলেট, মগৰৰ মুখেদি তেনেকুৱাও আছে। আপুনি ভগ্নাৱশেষত আপুনি সিংহও পাব, মহিষমৰ্দিনীৰ যিটো সিংহ বাহিনী দুৰ্গাৰ
সিংহই মহিষক হত্যা কৰা এনেকুৱা শৈল ভাস্কৰ্য কিৰীটিমুখ এইবিলাকো পাব কিন্তু কিৰীটিমুখ যে অকল আমাৰ হিন্দুৰ শিৱৰ মুকুটত আছে তেনেকুৱা কথা নহয় কিন্তু আপোনাৰ বাৰ্মা দেশত পোৱা গৈছে বিনায়ক অৰ্থাৎ এলিফেণ্ট হেডেড বুদ্ধা এফালে এলিফেণ্ট হেডেড বুদ্ধা পিছফালে কিন্তু একেবাৰে এই শিৱৰ মুকুটত থকা মই যিটো কথাটো ক'লোঁ ইয়াত আমাৰ দুই এটা ধুনীয়াকৈ আছে আমাৰ বামুণী পাহাৰত এইবিলাক ভাস্কৰ্য আমি বামুণী পাহাৰৰ বুকুৰ সংৰক্ষিত হৈ থকা শিলাখণ্ড আমি যথেষ্ট মূৰ্তিৰ পৰা আৰম্ভ কৰি আখৰ নক্সাজাতীয় বহু তেনেকুৱা তথ্য পাতি আপোনাৰ দেখিছোঁ আপুনি এই সন্দৰ্ভত কি ক'ব বিচাৰে মানে ইয়াত চাওক 5টা মূৰ্তিৰে চৰিত্ৰ আছে আমি সেইখিনি পিছত চাব পাৰিম আপুনি ভাল প্ৰশ্ন এটা কৰিছে এইটোৱে চাওকচোন আমাৰ কাষতে আছে এইটো দেখিছেনে এইটো ট্ৰাইডেণ্ট বা ত্ৰিশূল আকৃতিৰ মানে তেনেকুৱা যেন লাগে আজি চাওক এই বস্তুটো যে এইটো বামুণী পাহাৰৰ মই ভাবোঁ এটা ইউনিক বস্তু একক কিয় কৈছোঁ আপুনি বামুণী পাহাৰখনৰ গোটেই শৈল ভাস্কৰ্যবিলাক যদি আপুনি চেঞ্চাছ কৰে বা চেঞ্চাছ নালে জৰীপ কৰিবলৈতো এইটো বহুত কঠিন কাম ইয়াত লাখ লাখ শিল আছে তাৰে ভিতৰত কিন্তু আপুনি 50তকৈ অধিক এনেকুৱা ট্ৰাইডেণ্ট বা ত্ৰিশূল আকৃতিৰ মানে 3টা কথা দেখুওৱা 3টা ভোজ মানে শিৰ থকা এনেকুৱা দেখিব এই কথাটোৱে কি বুজাইছে মই আপোনাৰ আলেকজেণ্ডাৰ কামিংহামে তেওঁ এখন পুথিত সচিত্ৰভাৱে উল্লেখ কৰা পুথি এখনত মই এনেকুৱা ট্ৰাইডেণ্ট দেখা পাইছিলোঁ অৰ্থাৎ ত্ৰিশূল এই ট্ৰাইডেণ্টটোৱে তেওঁ কোৱা মতে আলেকজেণ্ডাৰ কামিংহামেতো বুদ্ধিজিমৰ বহু কথা বহু স্তূপ আৱিষ্কাৰ কৰিছে মৌৰ্য যুগৰ তাত তেওঁ উল্লেখ কৰিছে এই ট্ৰাইডেণ্ট মানে এইটো 3টা শিৰ ই বুদ্ধৰ 3টা কথাক বুজাইছে যেনে বুদ্ধং ধম্মং আৰু সংঘম এই যে আমি যে কওঁ বুদ্ধং শৰণং গোস্বামী সংঘম শৰণং গোস্বামী ধম্মং শৰণং গোস্বামী এই 3টা বুদ্ধিজিমৰ মূল তথ্য মূল কথা বুদ্ধং ধম্মং আৰু সংঘম এই 3টাকে বুজাইছে নেকি ইয়াত আপুনি এই বস্তুটোক লৈ পেলাই কিন্তু আমাৰ যিসকল প্ৰত্নতত্ত্ববিদ আছে আজিলৈকে আমাৰ অসমৰ যিসকল প্ৰত্নতত্ত্ববিদ বা ব্ৰিটিছ চাহাবসকলে যিখিনি মই আগতে উল্লেখ কৰিছোঁ ডেল্টন চাহাবেই হওক বা হাণ্টাৰ চাহাবেই হওক ব্লক চাহাবেই হওক বা ৱেষ্ট মেকট চাহাবেই হওক এই কথাবিলাক হয়তো তেওঁলোকৰ দিনত অহা নাছিল আজি মোবাইলটো হ'ল আজি গোটেই মিডিয়া পৃথিৱীৰ সমগ্ৰ আজি হাতৰ মুঠিত আপুনি ইচ্ছা কৰিলে অধ্যয়ন কৰিব পাৰে তেনেকৈ আজি সহজলভ্য হৈছে কামিংহামৰ কিতাপৰ চিত্ৰ পৰ্যন্ত আজি সহজলভ্য হৈছে গতিকে আমি ধাৰণা কৰিছোঁ তেজপুৰৰ বামুণী পাহাৰত যিটো ট্ৰাইডেণ্ট আছে বা ত্ৰিশূল আকৃতিৰ এইবিলাক অজস্ৰ আছে এইটো আমি বামুণী পাহাৰৰ ইউনিক কথা বুলি মই ভাবোঁ আৰু এইটো হয়তো সেই বুদ্ধিজিমৰ যি 3টা কথা ত্ৰিৰত্ন বুলি কয় তেওঁলোকে তাক ত্ৰিৰত্ন বুলি কয় আৰু আপুনি জানি ভাল পাব যে বুদ্ধিজিমৰ যিকোনো স্কাল্পচাৰত শৈল ভাস্কৰ্যত হয় শিৰত বুদ্ধ নহয় ত্ৰিৰত্ন এইটো ত্ৰিৰত্ন মন কৰিবলগীয়া তেতিয়াহ'লে বৌদ্ধ ধৰ্মৰ যিটো প্ৰচাৰ অসমততো কমেই হৈ আছে আৰু চাবলৈ গ'লে তেজপুৰতে তেওঁলোকৰ এটা যথেষ্ট মই এইটো ক'ব খোজা নাই যে এয়া বুদ্ধৰ বস্তু কিন্তু মই এইটো কথা ক'ব খুজিছোঁ যে এয়া অকল আমি মঠ মন্দিৰ বুলি ধাৰণা কৰি থ'লে ভুল হ'ব ইতিহাসটো আমি হেৰাই যাব আমি প্ৰকৃত ইতিহাসটো অধ্যয়ন কৰিলে নজনাকৈ থাকিম আৰু আলোচনাই নহ'ব এইবিলাক আলোচনাৰ এটা স্ক'প আমাৰ হাতত আলোচনা কৰাৰ এটা ব্যৱস্থা আছে আমি কিয় ব্যৱস্থাটো ফুলফিল নকৰোঁ বা আমি ইউটিলাইজ নকৰোঁ ব্যৱহাৰ নকৰোঁ আমি এই ধৰণৰ চিন্তাৰে আমি ভাৰতবৰ্ষৰ বিভিন্ন আৰু গোটেই দক্ষিণ নৰ্থ ইষ্ট বুলি যিটো কয় মানে কি চাউথ ইষ্ট এছিয়া দক্ষিণ পূব এছিয়াৰ সকলোতে এনেকুৱা ধৰণৰ কথা আছে আমি অকল তেজপুৰ বা অসমতে কিয় সোমাই থাকোঁ আমি এইবিলাক কথা লৈ পেলাইতো আলোচনা কৰিব পাৰোঁ আৰু আলোচনা কৰিলে জ্ঞানৰ প্ৰসাৰ হ'ব আমাৰ ল'ৰা ছোৱালীক শিকক আমি আৰু গাত এটা সোমাই থাকি যিটো জানিছোঁ আৰু নাদৰ ভেকুলীটোৰ নিচিনা হৈ থাকিলে নহ'ব প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ইউনিভাৰ্চেল নিউজৰ অৰঙে দৰঙে অনুষ্ঠান আজি আমি উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ ঐতিহাসিক বামুণী পাহাৰ আমি বামুণী পাহাৰৰ শিলাখণ্ড পৰীক্ষা কৰিবলৈ গৈ আমি পদে পদে হৈছোঁ আচৰিত আপোনালোকো আচৰিত হ'ব আমাৰ সৈতে উপস্থিত আছে শান্তনু বৰুৱা ডাঙৰীয়া
তেওঁ এই সন্দৰ্ভত এই যিটো নক্সা আপোনালোকে দেখি আছে এই সন্দৰ্ভত তেওঁ এটি বিতংকৈ খোৱাৰ যত্ন কৰিব। এতিয়া কি ক'ব বিচাৰিব এই নক্সাটো? এইটো চাওক আপুনি অলপ বেলেগ ধৰক আমি এইটো 4খন হাতেৰে অৰ্থাৎ চতুৰ্ভুজ মূৰ্তি বুলি ক'লে আমি ভগৱান বিষ্ণু বুলি বুজি পাওঁ, বা আপুনি আদিত্য বুলিও ক'ব পাৰে। সূৰ্য মানে সূৰ্য আৰু বিষ্ণু একেই, আৰু সেইকাৰণে আদিত্য নাৰায়ণ বুলি কয় দেই। আৰু বুদ্ধিজিমত মই যিহেতু বুদ্ধিজিমৰ কথা এটা ইয়াত কৈ আছোঁ, আপুনি মন কৰিছে বা ৰাইজেও মন কৰিব, বুদ্ধিজিমতো এনেকুৱা চতুৰ্ভুজ মূৰ্তি আছে যিটো মানে তেওঁলোকে আমি যিটো চক্ৰ বুলি কৈছোঁ, এই চক্ৰটো আচলতে আপুনি চাব প্ৰত্যেক চক্ৰত 8টা দণ্ড আছে। এই 8টা দণ্ডই বুজাইছে বুদ্ধিজিমৰ অষ্টমাৰ্গ। আপুনি 8টা পদুম ফুলতো দেখিব 8টা দল, অষ্টদল। এই অষ্টদলে বোধ কৰোঁ কেনেবাকৈ আমাৰ বুদ্ধিজিমৰ সেই অষ্টমাৰ্গক বুজাইছে নেকি। আপুনি ইয়াত যিমান পদুম ফুলৰ আৰ্হি দেখিব অষ্টমাৰ্গ, পদুম ফুল, হাতী আৰু চক্ৰ, এয়া বুদ্ধিজিমৰ 3টা মূল সম্পদ। আপুনি বুদ্ধৰ যিমান মূৰ্তি দেখিব পদুম ফুলত দেখিব, আপুনি বুদ্ধৰ লগত হাতী দেখিব আৰু বিনায়ক দেখিব। বিনায়ক মানে গণেশ, যাক আমি কৈছোঁ। গণেশ নতুন শব্দ, বিনায়ক বহুত পুৰণা শব্দ আৰু তেওঁলোকে ব্যৱহাৰ কৰিছিল বুদ্ধিজিমে। এই বুদ্ধ জন্মৰ সময়ত মাকে সপোনত হাতী দেখাৰ পৰা এই গোটেই কথাখিনি বুদ্ধিজিমৰ লগত জড়িত, আৰু হাতী তেওঁলোকৰ কাৰণে পবিত্ৰ, যেনেকৈ পদুমটো তেনেকৈ পবিত্ৰ। এতিয়া বুদ্ধদেৱৰ বুদ্ধ পৰম্পৰাত যিটো অষ্টমাৰ্গ, এইটো চক্ৰৰে বুজোৱা হৈছে দেই। আপুনি তেওঁলোকৰ সেইকাৰণে চক্ৰ থাকিলে তাক চক্ৰপাণি বুদ্ধ বুলি কৈছে, আৰু পদুম থাকিলে পদ্মপাণি বুদ্ধ বুলি কৈছে। ইয়াত আপুনি চাব এতিয়া চক্ৰ লৈ থকা ইয়াত অস্পষ্ট হৈছে, সেইকাৰণে ভেঁকুৰে হৈ গৈছে, এইবিলাক ভেঁকুৰ হৈ নষ্ট হৈছে, এইবিলাক চাফা কৰিব লাগে। কিন্তু যি নহওক এইটো 4খন হাত ইয়াত দেখিছে, ইয়াতে চক্ৰ আছে কাৰণে চক্ৰপাণি বুদ্ধও হ'ব পাৰে। আৰু বিনায়ক, যি বিনয় পিটক বুদ্ধিজিমৰ এখন, আমি যে ক'লোঁ সেই পঞ্চায়তন মন্দিৰ, পঞ্চায়তন মন্দিৰ, এই 5টা পঞ্চায়তন মন্দিৰৰ বুজাইছে নেকি। আমাৰ মানে আমি যেনেকৈ আজিকালি ব্লু প্ৰিণ্টখন চালে গোটেই ষ্ট্ৰাকচাৰটো কেনেকুৱা কি কথা গম পাওঁ। আগৰ কালত হয়তো ৰজা মহাৰজাসকলে বা ভাস্কৰ্যবিদসকলে যেতিয়া এটা কনষ্ট্ৰাকশ্যন কৰিছিল, এটা আৰ্হি প্ৰস্তুত কৰিছিল, তাক থোৰতে বুজাবলৈ হয়তো এনেকুৱা ৰেপ্লিকা ব্যৱহাৰ কৰিব পাৰে। এইটো চালে আপুনি গম পাব, তাৰমানে ইয়াত 5টা চৈত্য আছে। এইটো মন্দিৰ বুলি ক'লে ভুল হ'ব। এইটো চাওক আপুনি ইয়াৰ যিটো কনষ্ট্ৰাকশ্যন, যিটো শৈলী, এইটো নাগেৰী শৈলীৰ লগতো মিলে, আৰু এইটো চৈত্য বুলি কয়। চৈত্য শব্দটোহে বুদ্ধিজিমৰ লগত থাকে দেই। গতিকে এইটো চৈত্য, আৰু এইটো 5টা চৈত্য আছে, মানে ডেট মিনছ 5টা মন্দিৰ আছে ইয়াত। মন্দিৰৰ হেৰি আছিলে, তেনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন থাকিব পাৰে, আৰু নাগেৰী শৈলীৰ হ'ব পাৰে, কাৰণ নাগেৰী শৈলীৰ মূৰ্তি অক্ষত মঠ মন্দিৰ আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দেখিছোঁ, আৰু সেইবিলাক খুব ওখ হয়। আৰু ইয়াতো আপুনি দেখিব আমাৰ ইয়াত ভগ্নাৱশেষত আছে প্ৰায় 12ফলীয়া 16ফলীয়া শিলৰ খুঁটাও আছে। যথেষ্ট ওখ, মানে পৰ্বত আকাৰৰ ওখ এনেকুৱা মন্দিৰৰ সমষ্টি এইটো সেইটোৱে বুজাইছে। মানে পদ্মবিধ ৰাখাল লাগে, ইয়াত 7টা মন্দিৰ আছিল। তেওঁ 7টা মন্দিৰ আছিল বুলি কৈছিল, কিন্তু তাৰ বিৱৰণটো আমি নাজানো। ক'ৰবাত যদি উল্লেখ আছে মই হয়তো পঢ়া নাই, জনা মানুহখিনিয়ে জানিব হয়তো, কিন্তু তেওঁ 7টা মন্দিৰ বুলি কিয় ক'লে সেইটো এটা কথা, সেইটো গম নাপাওঁ। মানে এই নক্সাটোৰ পৰা ইয়াতে 5টা মন্দিৰৰ কথা কৈছে, সেইটোৱেই আমি ধৰিব পাৰোঁ, সেইটোৱেই সত্য যেন লাগে। কথা কৈছিলোঁ, শিৱৰ মুকুটত থাকে কীৰ্তিমুখ। কীৰ্তি মানে এটা ৰাক্ষস আছিলে, অসুৰ, আৰু তেওঁ মানে শিৱই এইবিলাক কাহিনী ক'লে বহুত দীঘলীয়া হ'ব, তথাপি থোৰতে গম পাই থওক কীৰ্তিমুখ বুলি কয়, শিৱৰ মুকুটত থাকে। এই কীৰ্তিমুখটো অকল শিৱৰ লগতে জড়িত নহয়, শিৱ বুদ্ধিজিমতো আছে কিন্তু দেই। আৰু শিৱ বুদ্ধিজিমত আছে অৱলোকিতেশ্বৰ বুলিও কোৱা হয়, আৰু শিৱ হৰ্ষবৰ্ধন ৰজাই অৱলোকিতেশ্বৰক পূজা কৰা বুলি লিখা হিউৱেন চাঙে লিখি থৈ যোৱা কথা আছে, যিটো পিছত শিৱ পূজা কৰা বুলি আমাৰ শাস্ত্ৰকাৰসকলে পিছত তেনেকৈ উল্লেখ কৰিলে। কিয় কৰিলে আৰু সেইটো নাজানো, কিন্তু কথা হ'ল সেইটো হ'ব নালাগিছিল। য'ত হিউৱেন চাঙৰ টোকাত লিখা আছে তেওঁ অৱলোকিতেশ্বৰক পূজা কৰা বুলি বা সেৱা পূজা কৰা বুলি, তাক আকৌ শিৱ বুলি কৈ দিয়া হ'ল। যিয়ে নহওক, এই যে এই লাইনটো দেখিছে, এই পতিটো, এইটো গোটেই কীৰ্তিমুখ। এই কীৰ্তিমুখ কিন্তু বালি আৰু জাভাত থকা বুদ্ধ মূৰ্তিৰ পিছফালে, মানে এলিফেণ্ট হেডেড বুদ্ধা, তাৰ পিছফালে কীৰ্তিমুখ দেখা গৈছে, আৰু ইয়াতো কীৰ্তিমুখ আছে।
উল্লেখনীয় কথা মই এইকাৰণেই বুদ্ধিজিমটো ইয়াত টানি টানি আনিছোঁ বাৰম্বাৰ, কাৰণ ইয়াত মই সেই ৰত্ন মানে মই যিটো কথা ক'লোঁ সেই কথাটো তেনেকুৱা নহ'বও পাৰে, এইটো লিপিও হ'ব পাৰে। আচ্ছা, এইবিলাক বৰ্ণলিপি হ'ব পাৰে বা ধৰ্মলিপি হ'ব পাৰে, আমি নাজানো, এয়া বিশেষজ্ঞসকলে ক'ব পাৰিব। কিন্তু মই এইটোৱে দুৰ্ভাগ্য বুলি ভাবোঁ যে 1924 চনত R.D. বানাৰ্জীহঁতে এইবিলাক চাই মেলি গ'ল, কিন্তু আজিলৈকে এই কথাবিলাক আমি নাজানিলোঁ এইটো কি বস্তু আছে। এতিয়া আমাৰনো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই কৰিছে কি? এইবিলাক চাওকচোন, এয়াতো লিপিও হ'ব পাৰে, দেখাত তেনেকুৱা যেন লাগে যেন এইবিলাক ধৰ্মলিপি আছিল নেকি, বা যিটো ধৰ্মলিপিক ব্ৰাহ্মলিপি বুলিও কৈছে এটা সময়ত, যেতিয়া গৱেষকসকল বাহিৰৰ পৰা আহিল। আমাৰ ভাৰতৰ গৱেষকসকলে এইবিলাক কথা আৱিষ্কাৰেই কৰিব নাজানিছিল। আৰু 1836 চনতহে আমি গম পাইছিলোঁ, জেমছ প্ৰিন্সেপে যেতিয়া ব্ৰহ্মলিপি বা ধৰ্মলিপি পাঠোদ্ধাৰ কৰিলে, তেতিয়াহে আমি সম্ৰাট অশোকৰ বিষয়ে গম পাইছিলোঁ। তাৰ আগতে, অৰ্থাৎ 1836 চনৰ আগতে সম্ৰাট অশোক বুলি যে এজন ৰজা আছিল, আমি তাকেই কথা কোৱা নগৰৰ আমি বামুণী পাহাৰত আজি আমাৰ এই অৰঙেদৰঙে অনুষ্ঠান চলি আছে। আমাৰ সৈতে উপস্থিত আছে শান্তনু বৰুৱা ডাঙৰীয়া। আমি এই মুহূৰ্তত আপোনালোকক দেখাব বিচাৰিছোঁ এটা বিশেষ নিৰ্মাণ শৈলী। আপোনালোকে দেখিছে ইয়াতে এখন পুৰণি ইটাৰ বেৰ। দাদা, এই বেৰখন সন্দৰ্ভত কি ক'ব? এইটো কিমান পুৰণি মই সঠিক ক'ব নোৱাৰিম, যে পিছত হয়তো কোনোবাই এইটো ইৰচন ৰোধ কৰিবলৈ কৰিছিল নেকি, তেনেকুৱা এটা ভাৱ হয়, মানে যে খহি গৈছে দেখিছে, এই খহনীয়া প্ৰতিৰোধৰ কাৰণে এইটো কৰিছে নেকি। কিন্তু আপুনি চাওক, এই যে ইটাবোৰ দেখিছেনে, একেবাৰে চাওক, এইবিলাক চেপেটা ইটা, একেবাৰে চেপেটা ইটা। আৰু এইটোতো মই ইমান দূৰলৈকে এতিয়া চাইছোঁ যে নাই, এইটো পূৰা আছেই, অৰ্থাৎ এইটো যথেষ্ট পুৰণা ইটা হ'ব, পূৰা মাটি পোৰা ইটা। আৰু ইয়াৰ এইবিলাকে প্ৰমাণ কৰিছে নহয় এইবিলাক। আৰু ঠিক এনেকুৱা ধৰণৰ ইটা কিন্তু আমাৰ তেজপুৰৰ গড়দৌলতো আছে। এইবিলাক হয়তো বহু পুৰণা কথাই হ'ব, হয়তো ইটাৰ বেছ এটা কৰি পেলাই মাটিৰ ওপৰত হয়তো শৈল ষ্ট্ৰাকচাৰ আৰম্ভ কৰিছে। মানে আপুনি তলৰ পৰা যদি এই বামুণী পাহাৰটো চাই, এইটো এটা স্তূপাকৃতিৰ স্তূপবিলাক, এতিয়া মহেঞ্জোদাৰো আৰু হৰপ্পাৰ যিবিলাক স্তূপ ওলাইছে, এই স্তূপবিলাক হৈছে বুদ্ধিষ্ট স্তূপা যিবিলাক আমি কওঁ, একে পিৰামিড ষ্ট্ৰাকচাৰ, পিৰামিড ষ্ট্ৰাকচাৰ। আপোনাৰ এই তলৰ পৰা চালে পিৰামিড ষ্ট্ৰাকচাৰ যেনিলে এনেকৈ হয়তো বেছটো বনাই ল'বও পাৰে। এইটো কেতিয়াৰ বস্তু আৰু ক'বতো মই নোৱাৰিম, কিন্তু যদি কিন্তু পুৰণা ইটা যে হয়, চেপেটা পুৰা ইটা হয়, এনেকুৱা আছে। আৰু একেধৰণৰ ইটা আমাৰ গড়দৌলতো আছে। গড়দৌলো আমি অষ্টম নৱম শতিকাৰ বুলি কৈহে থৈছোঁ। কিয় ক'লোঁ, কি কথাৰ বেছ কৰি ক'লোঁ, আজিলৈকে আমি নাজানো। আৰু আমিতো পুৰাতত্ত্ব বিভাগৰ নহয় আৰু বুৰঞ্জী বিভাগৰো নহয়, আমি ইতিহাস ভাল পোৱা মানুহ, আৰু সেইকাৰণে চৰ্চা কৰি আছোঁ। আমাৰ চৰ্চাৰে এইখিনি কথা কৈছোঁ যে এইটো পুৰা ইটাই হয় আৰু পৌৰাণিক হয়। পৰৱৰ্তী সময়ত এইটো কোনোবাই এইটো হয়তো পৰৱৰ্তী সময়তো কৰিব পাৰে, কিন্তু আমি সেইটো কথা ক'লেও ভুল হ'ব, কাৰণ এনেকুৱা পুৰা ইটা অকল যে অষ্টম নৱম শতিকাত আছে সেইটো নহয়। ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিলে আপুনি মৌৰ্যকালীন যিবিলাক ভগ্নাৱশেষ ওলাইছে, তাতো পুৰা ইটা পোৱা গৈছে, অৰ্থাৎ এয়া খ্ৰীষ্টপূৰ্বৰো হ'ব পাৰে। অৰঙে এই শিতানত আপোনালোকক দেখুৱালোঁ তেজপুৰৰ বামুণী পাহাৰৰ সামগ্ৰিক পৰিৱেশ আৰু বামুণী পাহাৰৰ সৈতে জড়িত হৈ থকা ইতিহাস সম্বলিত তথ্য। আমি আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে বামুণী পাহাৰত যি সংৰক্ষিত হৈ আছে শিলাখণ্ড, এই শিলাখণ্ডই যে এছোৱা স্বৰ্ণীল সময়ৰ সাক্ষী হৈ ৰৈছে তেজপুৰ, সেই কথাকে প্ৰতিপাদন কৰিবলৈ যত্ন কৰিলোঁ। অনুষ্ঠানটো আপোনালোকে চাই কেনে পালে? ইয়াৰ যদি তথ্য কিবা বিসংগতি থাকে, তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰিব।